মই আজি আপোনালোকক কলা কাপোৰৰ ওপৰত লিকুইড এমব্ৰইডাৰী কেনেকৈ কৰিব পাৰি তাৰে সম্পূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈকে আগবঢ়াইছো। এইটো মেখেলা চাদৰৰ ডিজাইন হয়। কলা কাপোৰৰ ওপৰত বগা পেঞ্চিলেৰে মই আঁকি লৈছো। আপোনালোকে এনেকৈ আঁকি ল'ব পাৰে, বেলেগ বেলেগ ধৰণৰ ডিজাইনো আঁকি ল'ব পাৰে। ৰেড কালাৰৰ 3D আউটলাইনাৰটোৰে মই এনেকৈ শ্বেডো ষ্টিচ কৰি দিছো আৰু মাজৰ পাহিটোত মই কাঠা ষ্টিচ কৰি লৈছো আউটলাইনিংটো। এইটো শ্বেডো ষ্টিচ কৰিছো ৰেড কালাৰেৰে আৰু এইখিনি কৰিছো কাঠা। এনেকৈ আমি কম সময়ৰ ভিতৰত ধুনীয়াকৈ এমব্ৰইডাৰী কৰিব পাৰোঁ। এয়া হৈছে লিকুইড এমব্ৰইডাৰী। এয়া এতিয়া পাৰ মেটেলিক গ'ল্ড কালাৰটোৰে ব্লেকৰ ওপৰত এইবিলাক কালাৰে খুব ধুনীয়া লাগে। মই এনেকৈ শ্বেডো কৰিছো আৰু কাঠা কৰি ফিল আপ কৰিছো। এয়া মাজৰখিনিও এনেকৈ মই শ্বেডো কৰি দিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু বেছি ভাল লাগিলে কিন্তু আপোনালোকে